আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কাউ ইজ দি নেশ্যনেল এনিমেল অফ হুইচ কাণ্ট্ৰি? এই প্ৰশ্নটোত সুধিছে গৰু কোনখন দেশৰ জাতীয় প্ৰাণী? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নেপাল। গৰু হৈছে নেপাল দেশৰ জাতীয় প্ৰাণী। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হোৱাট ইজ দি অফিচিয়েল ডিউৰেশ্যন অফ ইণ্ডিয়ান নেশ্যনেল এন্থেম? এই প্ৰশ্নটোত সুধিছে ভাৰতীয় জাতীয় সংগীতৰ আনুষ্ঠানিক সময়সীমা কিমান? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 52 ছেকেণ্ড। ভাৰতীয় জাতীয় সংগীতৰ আনুষ্ঠানিক সময়সীমা 52 ছেকেণ্ড। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হু বিল্ট দি ৰেড ফৰ্ট দিল্লী? এই প্ৰশ্নটোত সুধিছে দিল্লীৰ লালকিল্লা কোনে নিৰ্মাণ কৰিছিল? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শাহজাহান। দিল্লীৰ লালকিল্লা শাহজাহানে নিৰ্মাণ কৰিছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ইন হুইচ কাণ্ট্ৰি গ্ৰীণ কালাৰ ছান ৰাইজেছ? এই প্ৰশ্নটোত সুধিছে কোনখন দেশত সেউজীয়া ৰঙৰ সূৰ্য উদয় হয়? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নৰৱে। নৰৱে দেশত সেউজীয়া ৰঙৰ সূৰ্য উদয় হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। দি ফেমাছ পেট্ৰনাছ টুইন টাৱাৰ্ছ আৰ লোকেটেড ইন হুইচ কাণ্ট্ৰি? এই প্ৰশ্নটোত সুধিছে বিখ্যাত পেট্ৰনাছ টুইন টাৱাৰ কোনখন দেশত অৱস্থিত? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মালয়েছিয়া। বিখ্যাত পেট্ৰনাছ টুইন টাৱাৰ মালয়েছিয়া দেশত অৱস্থিত। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কুৱালালামপুৰ ইজ দি কেপিটেল চিটি অফ হুইচ কাণ্ট্ৰি? এই প্ৰশ্নটোত সুধিছে কুৱালালামপুৰ কোনখন দেশৰ ৰাজধানী চহৰ? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মালয়েছিয়া। কুৱালালামপুৰ মালয়েছিয়া দেশৰ ৰাজধানী চহৰ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ কাণ্ট্ৰি হেজ দি ৱৰ্ল্ডছ লাৰ্জেষ্ট ফিচিং ইণ্ডাষ্ট্ৰী? এই প্ৰশ্নটোত সুধিছে বিশ্বৰ সৰ্বাধিক মাছ ধৰা উদ্যোগ কোনখন দেশত আছে? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চাইনা। বিশ্বৰ সৰ্বাধিক মাছ ধৰা উদ্যোগ চাইনা দেশত আছে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হু ৰোড দি ৱৰ্ল্ডছ লাৰ্জেষ্ট এপেক মহাভাৰত? এই প্ৰশ্নটোত সুধিছে বিশ্বৰ সৰ্ববৃহৎ মহাকাব্য মহাভাৰত কোনে ৰচনা কৰিছিল? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বেদব্যাস। বিশ্বৰ সৰ্ববৃহৎ মহাকাব্য মহাভাৰত বেদব্যাসে ৰচনা কৰিছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ষ্টেট ইন ইণ্ডিয়া হেজ দি লংগেষ্ট কষ্টলাইন? এই প্ৰশ্নটোত সুধিছে ভাৰতৰ কোনখন ৰাজ্যৰ উপকূল দীঘলীয়া? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গুজৰাট। ভাৰতৰ গুজৰাট ৰাজ্যৰ উপকূল দীঘলীয়া। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ চিটি ইন ইণ্ডিয়া ইজ অলছ' নন এজ পাৰ্ল চিটি? এই প্ৰশ্নটোত সুধিছে ভাৰতৰ কোনখন চহৰক পাৰ্ল চিটি বুলি জনা যায়? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হায়দৰাবাদ। ভাৰতৰ হায়দৰাবাদ চহৰক পাৰ্ল চিটি বুলিও জনা যায়।